কেজি আটা লাগে ৰাতি। অ' ছাৰ, ভিতৰত যাব পাৰিম নেকি? বহক। আচ্ছা, কওকচোন কি সমস্যা? ছাৰ, মোৰ আজি এসপ্তাহ ধৰি গাটো বৰ বেয়া আৰু এই গলৰিগিলাখনৰ লগতে টানা টানি কৰি আছে দিয়ক। কিবা হৈছে? এইপিনে আহকচোন। ইয়াত বহি লওক, বহি লওক। প্ৰেছাৰ আপোনাৰ ভালেখিনিয়ে আছে। লওকচোন ভিতৰলৈ। ঠিক আছে, শুই দিয়ক। ঠিক আছে, উঠক। আপোনাৰ বিশেষ প্ৰব্লেম নাই। আপোনাৰ প্ৰেছাৰটো অলপ হাই আছে। খোৱা লোৱাত অকণমান নজৰ দিব লাগিব। বিশেষকৈ ৰাতি আপুনি ভাত নাখাব। মই ভাত নাখাওঁগৈ দিয়ক ছাৰ। মোক আধা কেজি আটা লাগেই ৰাতি। বাপৰে, আধা কেজি আটা ৰুটি খোৱা? দুখনমান খাব। নাই দিয়ক ছাৰ, মই দুখন ৰুটি খাব এবাৰ নহয়, মোক চাৰিখন লাগবই। মানুহ মাৰি দিব দেই। ঠিক আছে, 4খনৰ পৰা এখন কমাই দিয়ক, 3খন কৰক। ঠিক আছে ছাৰ, মই 3খনে খাম। এতিয়া মই এই দৰৱখিনি লিখি দিছোঁ। 10 দিন পিছত আপুনি আকৌ আহি যাব। ঠিক আছে ছাৰ। অ' ছাৰ, যাম নেকি? আহক। ভাল পাইছেনে কিছু? মই দেখোন ভালে পোৱা নাই দিয়ক ছাৰ। আপুনি খোৱাটো কমাইছেনে? কমাইছোঁ মানে ৰুটি এখন কমাইছোঁ, বাকী 3খন খায়ে আছোঁ। এতিয়া আৰু 3খনকৈ খালে নহ'ব, 2খনকৈ খাব লাগিব। পাৰবাত নাই দিয়ক 2খন খাবা। আধা কেজি এটাত 2খন ৰুটি বহুত ডাঙৰ ডাঙৰ হ'ব দিয়ক। মই 2খন ৰুটি কৰিব এবাৰ নহয় আধা কেজি। তাৰমানে আপুনি 500 গ্ৰামকৈ আটা খাই আছে, ৰুটিৰ সংখ্যাহে কমাইছে। অ' ছাৰ, আপুনি ৰুটিহে কমৰ কথা কৈছে, আপুনিতো আটা কমৰ কথা কোৱা নাই। গতিকে মই ৰুটিৰ সংখ্যাটো কমাই আছোঁ, আটা ঠিকেই ৰাখছোঁ। আপুনি মানুহ মাৰি দিব দেই।